নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এনএছৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো। প্ৰত্যেকজন এনএছৰ প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয়। গতিকে যিসকলে ভিডিঅ'টো চাই তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন এনএছৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো দেখিবলৈ সক্ষম হয় আৰু কথাখিনি ভালদৰে বুজি পায়। যোৱা হিয়াৰিঙত 19 তাৰিখে যিটো হিয়াৰিং হৈ গ'ল, এই হিয়াৰিঙত এটা কথা যে 2015লৈকে সেই এটা কথা মেনশ্যন হৈছিল যে 2015লৈকে ইন ছাৰ্ভিচ বুলি ধৰা হ'ব বুলি এনেকুৱা ধৰণৰ এটা বৰ্তমান বিষয়ত চৰ্চিত হৈ আছে। গতিকে আৰু যিটো বিষয় ওলোৱাৰ লগে লগে এতিয়া এনএছৰ একাংশ প্ৰাৰ্থী কথাটো ভাবিবলৈ বাধ্য হৈছে যে 2015লৈকে ধৰে তেতিয়া 2017 চনলৈকে বা 2017 এডমিশ্যন লোৱা প্ৰাৰ্থীসকলৰ এনএছৰ চাৰ্টিফিকেট ভেলিড নহ'ব নেকি বা তেওঁলোকৰ কষ্টবোৰ এনে যাব নেকি, যিহেতু 2015লৈকে এটা বিষয় সেইদিনা কোৰ্টত উত্থাপিত হৈছিল আৰু সেইটো বিষয়ক লৈ এতিয়া অলপ কিছু এনএছৰ প্ৰাৰ্থীসকলে চিন্তিত হৈ পৰিছে। গতিকে সেইটো বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে ডিছকাছ কৰিব বিচাৰিছোঁ। RTE Act 2009 মতে 2015 চনৰ ভিতৰত সেয়া চৰকাৰী হওক বা ব্যক্তিগত বিদ্যালয় হওক সকলো শিক্ষকেই DLED ডিগ্ৰীধাৰী হোৱাটো জৰুৰী আছিল বা নিয়ম বান্ধি দিয়া হৈছিল আৰু ফলস্বৰূপে আৰু তেনেকুৱা এটা অৰ্ডাৰো ওলাইছিল যে 2015 চনৰ ভিতৰত সকলো শিক্ষক যিসকল অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সেইসকল শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে বুলি এটা নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু সেই মৰ্মে অৰ্ডাৰো ওলাইছিল। কিন্তু যিহেতু খুব কম সময়ৰ ভিতৰতে সেইটো সম্ভৱ হৈ উঠা নাছিল, সেই মৰ্মে 2017 চনলৈকে টাইমটো বঢ়াই দিয়া হৈছিল আৰু সেইটো বিষয়ে বহুতো প্ৰাৰ্থীয়ে বুজি পোৱা নাই আৰু বহুতে চিন্তিত হৈছে যে 2017 চনলৈকে কৰ্মৰত শিক্ষকসকলে যে 2017 বা 19ৰ ভিতৰত যিটো ছিজনত DLED কৰিছিল সেইসকলৰ চাৰ্টিফিকেট ভেলিড নহ'ব নেকি বা তেওঁলোক ইন ছাৰ্ভিচত নধৰে নেকি, এইটো বিষয়ে বহুতে চিন্তিত হৈ আছে। এতিয়া কথাটো হ'ল যে 2015লৈকে যদিও ধৰিছিল কিন্তু সেইটো সময়ত সম্ভৱ হৈ নুঠাৰ কাৰণে আকৌ 2017 চনলৈকে বঢ়াই দিয়া হৈছিল। গতিকে যিসকল শিক্ষক 2017 চনলৈকে কৰ্মৰত আছিল আৰু 2017 চনলৈকে কৰ্মৰত হৈ কিনে 17 আৰু 19ৰ ছিজনত যিটো ছিজন ধৰা হৈছিল এনএছৰ সেই ছিজনৰ ভিতৰত যিসকল শিক্ষকে DLED সম্পূৰ্ণ কৰিছিল সেইসকল শিক্ষকৰ কোনো অসুবিধা নাই, তেওঁলোকৰ চাৰ্টিফিকেট ভেলিড হ'বই। গতিকে এইটো বিষয়ৰ ওপৰত আপোনালোকে চিন্তা নকৰিব আৰু যিসকল প্ৰাৰ্থীয়ে নিউজৰ জৰিয়তে 2017-19 ছিজনত DLED সম্পূৰ্ণ কৰিছিল সেইসকল প্ৰাৰ্থীৰ কোনো চিন্তা নাই। গতিকে 15 চনলৈকে যিসকল শিক্ষক কৰ্মৰত আছিল বা 15ৰ পিছতো যিসকল 17লৈকে কৰ্মৰত হৈ কিনে DLED সম্পূৰ্ণ কৰিছিল সেইসকল শিক্ষকৰ কোনো ধৰণৰ অসুবিধা নাই। বিশেষকৈ যিসকল শিক্ষক এনএছৰ জৰিয়তে DLED সম্পূৰ্ণ কৰিছিল সেই শিক্ষকসকলৰ বহুতে সেইদিনা খবৰটোৰ পিছতে কিছু চিন্তিত আছিল। গতিকে চিন্তিত হোৱাৰ কোনো কথা নাই, আপোনালোকে চিন্তা নকৰিব কাৰণ 2017লৈকে বঢ়াই দিয়া হৈছিল। গতিকে 2017লৈকে যিসকল শিক্ষক কৰ্মৰত আছিল সেইসকল শিক্ষকে 2017 চনতে এডমিশ্যন লৈকে 2019 চনৰ ভিতৰত যিসকলে DLED সম্পূৰ্ণ কৰিছিল সেইসকল ইন ছাৰ্ভিচ বুলি ধৰা হয় বা ধৰিব। গতিকে আপোনালোকৰ এইটো বিষয়ত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। এইটো বিষয়ত বহুতেই জানি বা নজনাকৈ কৈ আছে যে 15লৈকে ধৰিব কিন্তু 17লৈকে নধৰে, কিন্তু আপোনালোকে ভুল নুবুজিব যে 17লৈকে বঢ়াই দিয়া হৈছিল আৰু 17লৈকে যিসকল শিক্ষক কাম কৰি আছিল তেওঁলোকৰ এইটো বিষয়ত কোনো ধৰণৰ টেনশ্যন নাই বা কোনো ধৰণৰ চিন্তা কৰিবলৈ বিষয় নাই, অকল বিন্দাছ থাকক। আৰু যিসকল এনএছৰ প্ৰাৰ্থী 10 ডিচেম্বৰত লৈকে অপেক্ষা কৰক, সেইদিনা ফাইনেল যিহেতু ফলাফল ওলাব। গতিকে আপোনালোকে সেইদিনা নিশ্চয় সকলো কথাই গম পাব আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। 15-17 বুলি কথা নাই, 15লৈকে আছিল প্ৰথম অৱস্থাত RTE Act 2009 মতে 15লৈকে আছিল। 15ৰ ভিতৰত সকলোৱে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে বুলি নিৰ্দেশনা জাৰি কৰা হৈছিল, কিন্তু যিহেতু খুব কম সময়ৰ ভিতৰতে সম্ভৱ হৈ উঠা নাছিল, যদিও হয়তো লিখিত আকাৰহে আছিল কিন্তু সম্ভৱ হৈ উঠা নাছিল, যাৰ ফলস্বৰূপে 17লৈকে বঢ়াই দিয়া হৈছিল আৰু 17লৈকে কৰ্মৰত হৈ যিয়ে 17 আৰু 19ত DLED সম্পূৰ্ণ কৰিছিল সেইসকল ইন ছাৰ্ভিচে হয়, তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাই। গতিকে আপোনালোকে চিন্তা নকৰিব। স্পেচিয়েলি এনএছৰ প্ৰাৰ্থীসকলে সেইদিনাৰে পৰা এইটো বিষয়ত বহুতেই বুজিও পোৱা নাই বা বহুতে চিন্তা কৰি আছে যে 15লৈকে ধৰিলে আমাৰ চাৰ্টিফিকেটখন ভেলিড নহ'ব নেকি, এনেকুৱা বিভিন্ন প্ৰশ্ন তেওঁলোকক উদয় হৈ আছে বা সেইদিনাও তেনেকুৱাই হৈছিল। কিন্তু এইটো বিষয়ত আপোনালোকে চিন্তা নকৰিব আৰু বিন্দাছ থাকক, যিহেতু এনএছৰ প্ৰায় ভেলিড হ'বলৈ গৈয়ে আছে। সেইদিনা সেইদিনা আপোনালোক কৈছোঁৱে, খালি কি আনুষ্ঠানিকতা বাকী আছে, 10 ডিচেম্বৰলৈ অপেক্ষা কৰক, সেইদিনা সকলোৱে ফূৰ্তি কৰিব আৰু এইখিনিয়ে। ধন্যবাদ। জয় অসম।